আজি আমাৰ 1 নম্বৰ কোকৰাঝাৰ লোকসভাৰ যিটো ইলেকশ্যন ষ্টেণ্ডিং কমিটি সেইটোতো বনোৱা হৈ গ'ল। আজি আমি ইলেকশ্যন ষ্টেণ্ডিং কমিটি অফিচ ইনগ্ৰেশ্যন কৰিলোঁ আৰু আজিৰ পৰাই আমাৰ যিখিনি ব্লক ৱাইজ বা প্ৰাইমাৰী ৱাইজ যিখিনি প্ৰগ্ৰাম ইলেকশ্যন ষ্টেণ্ডিং কমিটি যিটো আজি শ্বেডিউল কৰা হ'ব। যেন হওক আমি 1 নম্বৰ কোকৰাঝাৰ লোকসভা হিচাপে আমাৰ BPF দলৰ কৰ্মী নেতাসকলে যেনেকুৱা কষ্ট কৰি আছে আমাৰ ৰিজাল্টটো ভাল হ'ব বুলি আমি ক'ব পাৰোঁ। আৰু এনেতো আমাৰ BPF দলক আজিৰ দিনত সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে, এইটো আমি দেখিবলৈ পাইছোঁ। তো এই হিচাপত আমি কোকৰাঝাৰ লোকসভাটো জিকাটো খাটাং হৈ আৰু যোৱাকালি আমি দৰং ওদালগুৰি লোকসভাৰ যিটো নমিনেশ্যন আমাৰ BPF দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়ো ইয়াক আমি নমিনেশ্যন ফাইল কৰিলোঁ আৰু খুব গৰ্জিয়াছলি আমি নমিনেশ্যনটো ফাইল কৰিব পাৰিছোঁ। আৰু ইয়াত আমি এনেকুৱা ধৰণৰ ৰাইজৰ যিটো অংশগ্ৰহণ সেইটো দেখি পেলাই আমি ক'ব পাৰোঁ যে দৰং ওদালগুৰি লোকসভাও আমাৰ 100% জিকিব। সকলো জাতি জনগোষ্ঠীয়ে আগুৱাই আহিছে দৰং ওদালগুৰিৰ ক্ষেত্ৰতো। তো আমাৰ ফাইটিং হ'ব দৰং ওদালগুৰিৰ বিজেপি কংগ্ৰেছ আৰু BPFৰ মাজত। তো জানক আমাৰ BPF দলৰ পজিশ্যনটো খুব ভাল এতিয়া কোকৰাঝাৰ লোকসভা আৰু দৰং ওদালগুৰি লোকসভাটো সেইখিনি কথা। আৰু আজি আমি বৰপেটা লোকসভাৰ যিটো আমাৰ BPF দলৰ কেণ্ডিডেট এইটো আমি আপোনালোকৰ থ্ৰুদি আমি ঘোষণা কৰিব ভাবিছোঁ। আমাৰ উমেশ উদ্দিন ডাঙৰীয়া সেইটো কেণ্ডিডেটটো আৰু নাই বৰপেটা লোকসভাৰ কেণ্ডিডেট হ'ল সমেশ উদ্দিন বৰপেটা লোকসভা আমাৰ থাৰ্ড ফেজতে ইয়াৰো অতি সোনকালে নমিনেশ্যন দিব আমি প্ৰিপেয়াৰ কৰি আছোঁ। কেণ্ডিডেট বহুত আছিল বৰপেটা লোকসভাটো, কিন্তু আমি লাষ্টত যোৱাকালি আমি ফাইনেল কৰিলোঁ যে সমেশ উদ্দিনক দিয়াটো ভাল হ'ব বুলি। গতিকে আমাৰ দলৰ পজিশ্যনটো বৰপেটা লোকসভাটো বেয়া নহয় আৰু শোণিতপুৰ লোকসভাটো বেয়া নহয়। আৰু এতিয়া বাকী আছে গুৱাহাটীও আমি অতি সোনকালে ঠিক কৰিম। এইটো থাৰ্ড ফেজত গুৱাহাটী লোকসভাও কেণ্ডিডেট আহি আছে, কিন্তু আমি ঠিক কৰিব পৰা নাই। পচন্দ মতো আমি কেণ্ডিডেট পোৱা নাই, সেইকাৰণে আমি ঠিক কৰিব পৰা নাই। সেইখিনি কথা। ষ্টাৰ কেম্পেইনাৰ আমাৰতো দলতেই আছে মেলা ষ্টাৰ কেম্পেইনাৰ বহুত খাম্পা আছে, মই আছে, প্ৰমীলা বাইদেউ আছে, ৰিহন দৈমাৰী আছে, থানেশ্বৰ বসুমতাৰী আছে, আমাৰ ৰবিৰাম নাৰ্জাৰী আছে ষ্টাৰ কেম্পেইনাৰ, পেৰাচাদ আছে ষ্টাৰ কেম্পেইনাৰ হিচাপ নাই। আৰু যে চুলতান আলম আছে, বৰখাও আছে, আমাৰ নন্দলাল নগৰ ষ্টাৰ কেম্পেইনাৰ আমাৰ বহুত আছে, বেলেগ দলতকৈ বেছি আমাৰ দলত ষ্টাৰ কেম্পেইনাৰ। আমি 5টা সমষ্টিত খেলিম বুলি ঘোষণা কৰিছোঁ। আজিলৈকে আমি 4টা সমষ্টিটো কেণ্ডিডেটটো ঠিক কৰিব পাৰিছোঁ। এতিয়া একটা বাকী আছে, সেইটো হ'ল গুৱাহাটী, সেইটো আমি ঠিক কৰিব পাৰোঁ। হেলিকপ্টাৰটো ড্ৰাইভাৰটো চেঞ্জ হ'ল, আগত কথা পতাটো আমাক বাকী দিব কৈছিল না, এই ড্ৰাইভাৰটো চেঞ্জ হ'ল, এতিয়া বেলেগত গ'ল। কথা পাতি আছো আহিব। ইউজি ব্ৰহ্ম কি কৈছে কোৱা নাই, কৈ থাকিব দিয়ক, 2 মাহ পিছত ইউজি ব্ৰহ্ম হিচাপে নাথাকিব। আমাৰ দলত কোনো এনেকুৱা হায়াৰ চিষ্টেম নাই, কাকো হায়াৰ কৰা নাই আমি। আমাৰ দলত যিখিনি আছে সব অৰিজিনেল। হ'ব। মই আমাৰ ইলেক্ট্ৰনিক মাধ্যমক মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ বিশেষ প্ৰধান সন্মানীয় আমাৰ মহিলাৰী ডাঙৰীয়াক মই সন্মান জনাই আৰু আজি মোক
BPF দলৰ বৰপেটা সমষ্টিত টিকেট দিয়াৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা BPF দলৰ প্ৰমুখ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ মোক টিকেট দিয়াৰ কাৰণে। আৰু আমাৰ বৰপেটা সমষ্টিত যিখিনি ভোটাৰ আছে নিশ্চয় ভোটাৰ ৰাইজখিনি মোক আঁকোৱালি ল'ব আৰু আমাৰ BPF প্ৰধান ডাঙৰীয়াৰ সহযোগত নিশ্চয় আমাৰ বৰপেটা সমষ্টি আমি নিশ্চয় উদ্ধাৰ কৰিব পাৰিম, আমি নিশ্চয় জিকিব পাৰিম। বিভিন্ন ধৰণৰ মেছেজ আহি আছে মোৰ তাত, তেওঁলোকে বোলে ভোট দিয়া জেগা পোৱা নাই। এতিয়া আমাৰ দল মানে বৃহৎ দল, আমাৰ যদিও মানে আমাৰ আঞ্চলিক দল হ'লেও মানে বহুত মানে ভাল দল, নিশ্চয় এই দলৰ পৰা আমি জিকিবলৈ সক্ষম হ'ম। ধন্যবাদ।